নমস্কাৰ বন্ধুসকল মই সমুদ্ৰ কাজল স্বাগতম জনাইছো আপোনালোকক এসকেজি ওয়াইটি নিউজ এটা নতুন ভিডিঅলৈ আৰু আজিও মই আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো গতিকে ভিডিঅটো শেষলৈকে চাই থাকিব বন্ধুসকল প্ৰথম খবৰটো হৈছে অভিনেতা সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে আৰু আপোনালোক সকলোৱে জানে যে সিদ্ধাৰ্থ শৰ্মা বেছিকৈ জনপ্ৰিয় হৈ পৰিছিল বেহাবাৰী আউটপোষ্টত কেকে নামৰ চৰিত্ৰটোৰ পৰা কিন্তু আজি কেইমাহমানৰ আগতে তেওঁ বেহাবাৰী আউটপোষ্টৰ পৰা আঁতৰি আহি ৰং চেনেলত সম্প্ৰচাৰিত হোৱা নতুন এখন সিৰিয়েল বিয়লি বৃন্দাবনত যোগদান কৰে তাত গোবিন্দ নামৰ এটা নতুন চৰিত্ৰত তেওঁ অভিনয় কৰে কিন্তু এই কথাখিনি বেহাবাৰী আউটপোষ্টৰ যোনখিনি দৰ্শক তেওঁলোকে একেবাৰে ভাল পোৱা নাই আৰু তেওঁ আৰম্ভণিৰ পৰা কৈ আছে যে আকৌ বেহাবাৰী আউটপোষ্টলৈ ঘূৰি আহক তেওঁ নতুনকৈ কৰা সিৰিয়েলখন ইমান এটা আমোদ পোৱা নাই দৰ্শকে ইয়াৰ ওপৰতে সিদ্ধাৰ্থ শৰ্মাই এটা ফেচবুক পোষ্ট কৰিছিল আৰু তেওঁ লিখিছিল যে গোবিন্দই গিয়েৰ সলনি কৰা সময় আহি গ'ল কিন্তু এই ফেচবুক পোষ্টটোৰ তলতো তেওঁক মানুহে বহুত বেছি সমালোচনা কৰে এজনে কয় যে বিশ্বাস কৰক নতুন ধাৰাবাহিকখন চাই আপোনালোকৰ ইউনিটটোহে হয়তো ভাল পাইছে যদি এইখন চলিব বুলি সপোনৰ চাঙত উঠি আছে তেন্তে ফুফু বেহাবাৰী সিৰিয়েলখন অসমীয়া মানুহে চাই মানসিক জিৰণি লোৱাৰ আহিলা আছিল যি কাৰণে নহওক সিৰিয়েলখন এৰি অসমীয়া মানুহক কষ্ট দিলে যিয়ে কৰিব তাকে মানুহে চাব বুলি যদি ধাৰণা কৰিছে তেন্তে হুদু পৰিল বুলি ধৰি লওক ইয়াৰ উপৰিও তেওঁক বিভিন্নজনে বিভিন্ন ধৰণে সমালোচনা কৰে আৰু এই নতুন চৰিত্ৰটো চাই একেবাৰে ভাল পোৱা নাই বুলি কয় আৰু উপায় নাপাই সিদ্ধাৰ্থ শৰ্মাই আৱেগিক হৈ এটা ফেচবুক পোষ্ট লিখে আৰু তেওঁ কয় যে ক্ষমা কৰিব মানুহৰ জীৱনেই দেখোন স্থায়ী নহয় কাল্পনিক চৰিত্ৰ এটানো কি মোক যে ইমান খং কৰিছে গালি পাৰিছে বিশ্বাস কৰক মই লাজ পোৱা নাই মোৰ পৰিয়ালটোৰ ওচৰতো লাজ পোৱা নাই পাৰক হেপাহ পলুৱাই মোক গালি পাৰক মোক এনেকৈ গালি পাৰক যাতে আগলৈ মই নতুন চৰিত্ৰ এটা কৰিবলৈ 10 বাৰ ভাবিব লাগে 10 বছৰ 9-10টা মান চৰিত্ৰ কৰি আপোনালোকক বিনোদন দিলো ডেংগু হওঁতে কৰোনা হওঁতেও জমাই গলো বহুত মৰম দিলে গালি দিয়া অধিকাৰ কিয় নাথাকিব কাৰণ আপোনালোকে মোক চিনি পায় মই নুশুনি কোনে শুনিব হেপাহ পলুৱাই গালি পাৰক গতিকে দেখিলে আৰু ইয়াৰ বিষয়ে আপোনালোকে কিভাৱে তলত কমেন্ট কৰি জনাব পাৰে মনৰ পিছৰ খবৰটো আছে জুবিন গাৰ্গৰ বিষয়ে সো ৰিসেন্টলি জুবিন গাৰ্গৰ এটা ইন্টাৰভিউ লোৱা হৈছিল আৰু তাৰ এটা ক্লিপ বৰ্তমান সময়ত সোশ্যাল মিডিয়াত যথেষ্ট ভাইৰেল হৈছে য'ত তেওঁ খাদ্যৰ ওপৰত এটা প্ৰশ্ন সোধা হৈছিল আৰু তেওঁ কি খাদ্য বনায় শুনিলে আপুনিও আচৰিত হ'ব গতিকে তাৰ এটা ক্লিপ মই আপোনালোকক দেখুৱাই দিছো মাংস একেলগে বনাইছিল খুব ভাইৰেল হৈছিল সেই ৰেচিপিটো অকমান ক'ব নেকি মাছ মাংস মিক্স কৰি বনাও মই কেতিয়াবা কণীও দি দিওঁ গোটেইকেইটা একেলগে হৈ যায় খাবলৈ কেনেকুৱা হয় খাবলৈ ভাল হয় বঢ়িয়া হয় গাখীৰ দি মাংস বনাওঁ তাৰপিছত আমাৰ ৰবাব টেঙা পাত ইউজ কৰি পেলাই চিকেন বনাওঁ সেইবিলাক বনাব নাজানিলে আকৌ বেয়া হয় খাবলৈ চ' সেইবিলাক মই নিজৰ আইডিয়া কৰি বনাই থাকোঁ মাজে মাজে আৰু ইভেন মই আমলখি আৰু গুড় দি পেলাই গাহৰি বনাইছোঁ সেইটো এটা বেলেগ ধৰণৰ টেষ্ট হৈছিলে চ' কিন্তু খাই চবেই ভাল পায় আৰু দেউতাই অলপ ভয় কৰে দেউতাই সোধে মই বনালে কি দিছা বুলি সোধে মই বোলো চব ভাল বস্তু দিছোঁ খোৱা তুমি চিন্তা কৰিব নালাগে কিন্তু সোধে মানে দেউতাই দেখাই মই যি টি বস্তু দি দিওঁ চ' কিন্তু খাই ভাল পায় খায় গতিকে দেখিলে আৰু এই ভিডিঅ'টো মানে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট নাপাহৰিব আৰু চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইবো কৰিব আমি 1 লাখ ছাবস্ক্ৰাইবাৰ বহুত ওচৰ চাপিছোঁ গতিকে ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ ইমানেই ধন্যবাদ জয় অসম